নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। এইটো আসলে লাষ্ট ডেট ৰিমাইণ্ডাৰ ভিডিঅ' বনাইছোঁ মই। এইটো এডভাৰটাইজমেণ্ট আহিছিলে BSF কনষ্টেবল GD ৰিক্ৰুটমেণ্ট 2021 আৰু ইয়াতে পোষ্ট আছিলে 269টা, 269টা আছিলে। অনলাইন যোগে আবেদন কৰিব লাগিব আৰু লাষ্ট ডেট হৈছে 22/9/2021, মানে 22 ছেপ্টেম্বৰ 2021 ইয়াৰ লাষ্ট ডেট হয়। আপোনালোকে যদি অনলাইন আবেদন এতিয়াও কৰা নাই তেতিয়াহ'লে কৰি ল'ব। অনলাইন যোগে আবেদন কৰিব লাগিব আৰু মই ডেছক্ৰিপশ্যনত এপ্লাই লিংকটো দি থৈছোঁ, PDF লিংক দি থৈছোঁ এডভাৰটাইজমেণ্টৰ। আপোনালোকে তাত গৈ অনলাইন আবেদন সোনকালে কৰি ল'ব। ইয়াতে পোষ্ট আছিলে GD কনষ্টেবলৰ কাৰণে 269টা আৰু ডিচিপ্লিন ৱাইজ ভেকেঞ্চি আছিলে। ইয়াতে বক্সিং, জুডো, ছুইমিং, ক্ৰছ কাণ্ট্ৰি, কাবাডী এইবিলাকৰ কাৰণে আছিলে। আৰু ইয়াতে এলিজিবিলিটি বিচাৰিছিলে, বয়সৰ সময়সীমা বিচাৰিছিলে 18 to 23। তাৰপিছত এতিয়া হাইট বিচাৰিছে, ফিজিকেল ষ্টেণ্ডাৰ্ড মেলৰ কাৰণে 170 আৰু ফিমেলৰ কাৰণে 157। মানে এইটো পোষ্টৰ বাবে মেল ফিমেল দুয়োজনে আবেদন কৰিব পাৰিব। আপোনালোকে আবেদন কৰি ল'ব সোনকালে। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে, ক্লাছ 10 পাছ কৰা হ'লে আবেদন কৰিব পাৰিব। কেণ্ডিডেট শুড পাছ মেট্ৰিকুলেশ্যন, ক্লাছ 10 পাছ কৰিলে আবেদন কৰিব পাৰিব। আৰু ইয়াতে দিয়া আছে স্পৰ্টছ ইভেণ্ট ইণ্টাৰনেশ্যনেল নেশ্যনেল। যদি পাৰ্টিচিপেট কৰিছিলে তেতিয়াহ'লে বহুত ভাল কথা, ইয়াতে উল্লেখ কৰা আছে গোটেইখিনি। এটা হাউ টু এপ্লাই দিয়া আছে। অফিচিয়েল লিংকত গৈ আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। অনলাইন আবেদন ষ্টাৰ্ট হৈছে 9 তাৰিখৰ পৰা, 9/8/2021 আৰু 22 তাৰিখে ইয়াৰ লাষ্ট ডেট। আজি হ'ল 16 ছেপ্টেম্বৰ। বেছি দিন নাই ইয়াৰ অনলাইন আবেদন লাষ্ট ডেট। 22 হৈছে ইয়াৰ লাষ্ট ডেট। আৰু মই আপোনালোকক অফিচিয়েল এডভাৰটাইজমেণ্টটো দেখাইছোঁ, আপোনালোকে চাই লওক। এইটো হৈছে অফিচিয়েল এডভাৰটাইজমেণ্ট বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চ। ইয়াতে গোটেইখিনি দিয়া আছে। ইয়াতে ভেকেঞ্চি ৱাইজ গোটেইখিনি দিয়া আছে। গ্ৰুপ 3 ভেকেঞ্চি হয় জেনেৰেল ডিউটিৰ কাৰণে GD। ইয়াতে দিয়া আছে গোটেইখিনি, এতিয়া আপোনালোকে চাই লওক। আৰু এজ ৰিলেক্সেশ্যনো আছে, গভৰ্ণমেণ্টৰ আণ্ডাৰত যিমান থাকে গোটেইখিনি আছে, আপোনালোকে চাই ল'ব। অনলাইন আবেদনৰ লিংকটো হৈছে এইটো rect.bsf.gov.in গৈ আপোনালোকে আবেদন কৰিব পাৰিব। অনলাইন আবেদন চলি আছে, 22 তাৰিখে লাষ্ট ডেট হয়। আপোনালোকে সোনকালে আবেদন কৰি ল'ব। আৰু চিলেকশ্যন প্ৰচিডিউৰখিনি দিয়া আছে ইয়াতে, আপোনালোকে গোটেইখিনি চাই ল'ব। এতিয়া নেক্সট এডভাৰটাইজমেণ্টলৈ আহিছোঁ। এইটো এডভাৰটাইজমেণ্ট আহিছে আছাম ৰাইফল ৰিক্ৰুটমেণ্ট 2021। ইয়াতে 1230টা আছে টেকনিকেল আৰু ট্ৰেডছমেন ভেকেঞ্চি হয়। আৰু ইয়াৰ লাষ্ট ডেট দিছে 25/10/2021। ভালেমান দিন দিছে আপোনালোকে আবেদন কৰিব। গ্ৰুপ B আৰু C কাৰণে। আৰু এইকেইটা পোষ্টৰ বাবে অনলাইন যোগে আবেদন কৰিব লাগিব, এপ্লাই অনলাইন। ইয়াতে ভেকেঞ্চি ৱাইজ আছে, টেৰিট ৱাইজ ভেকেঞ্চি। মেল চাফাইৰ কাৰণে 107টা, মাছালচি মেলৰ কাৰণে 4টা, কুকৰ কাৰণে 339টা, বাৰ্বাৰৰ কাৰণে 68টা, ফিমেল চাফাইৰ কাৰণে 9টা। আৰু গোটেইখিনি দিয়া আছে, আপোনালোকে চাই ল'ব। আমাৰ অসমত টোটেল পোষ্ট আছে 47টা আমাৰ অসমৰ কাৰণে। ষ্টেট ৱাইজ দিয়া আছে গোটেইখন। বয়সৰ সময়সীমা দিছে 18 পৰা 25 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু ছাৰ্ভেৰ কাৰণে এইকেইটা দিয়া আছে। এইকেইটা পোষ্টৰ বাবে আপোনালোকে 18 পৰা 23 বছৰলৈকে আবেদন কৰিব পাৰিব। ছাৰ্ভেয়াৰ মেলৰ কাৰণে 20 পৰা 28 বছৰ। আৰু ভেটেনাৰী ফিল্ড এছিষ্টেণ্টৰ কাৰণে মেল 23 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু ফাৰ্মাচিষ্ট মেল আৰু ফিমেল 20 পৰা 25 বছৰলৈকে আবেদন কৰিব পাৰিব। মানে মেল ফিমেল দুয়োটাই আবেদন কৰিব পাৰিব।
এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে ক্লাছ 10 ব্ৰিজ এণ্ড ৰোড মেল এণ্ড ফিমেলৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে 10 পাছ এণ্ড ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং ক্লাৰ্ক মেল আৰু ফিমেলৰ কাৰণে 10+2 বিচাৰিছে আৰু লগতে বিচাৰিছে মিনিমাম স্পীড 35 ৱৰ্ড পাৰ মিনিট ইন হিন্দী টাইপিং পাৰ্চনেল এছিষ্টেণ্ট মেল আৰু ফিমেলৰ কাৰণে বিচাৰিছে 10+2 ইলেক্ট্ৰিকেল ফিটাৰ ছিগনেলৰ কাৰণে বিচাৰিছে 10 পাছ কৰা হ'ব লাগিব উইথ ছায়েন্স মেথ আৰু ইংলিছ থাকিব লাগিব ছাবজেক্টটো লাইনমেন ফিল্ড মেলৰ কাৰণে বিচাৰিছে 10 পাছ আৰু ITI ইন ইলেক্ট্ৰিকেল ট্ৰেড চ' ITI পাছ কৰা হ'ব লাগিব লগতে ইঞ্জিনিয়াৰ ইকুইপমেণ্ট মেকানিক মেল ইয়াতে বিচাৰিছে 10 পাছ আৰু ITI থাকিব লাগিব মেকানিক ট্ৰেডত ইলেক্ট্ৰিচিয়ান মেকানিক ভেহিকুলৰ কাৰণে বিচাৰিছে 10 পাছ ITI মটৰ মেকানিকত থাকিব কৰা হ'ব লাগিব ইনষ্ট্ৰুমেণ্ট ৰিপেয়াৰ মেকানিক মেল 10+2 হ'ব লাগিব আৰু লগতে বিচাৰিছে ITI ইন ইনষ্ট্ৰুমেণ্টেশ্যন ভেহিকুল মেকানিক মেল ইয়াতে মেট্ৰিকুলেশ্যন বিচাৰিছে আৰু ITI চাৰ্টিফিকেট থাকিব লাগিব আপহোলষ্টাৰ মেলৰ কাৰণে বিচাৰিছে 10 পাছ ITI চাৰ্টিফিকেট ইন গ্ৰেড ইলেক্ট্ৰিচিয়ানৰ কাৰণে বিচাৰিছে 10 পাছ আৰু ITI চাৰ্টিফিকেট থাকিব লাগিব প্লাম্বাৰ মেলৰ কাৰণে বিচাৰিছে 10 পাছ ITI চাৰ্টিফিকেট ছাৰ্ভেয়ৰ কাৰণেও 10 পাছ ITI চাৰ্টিফিকেট এক্স-ৰে এছিষ্টেণ্ট মেল 10+2 বিচাৰিছে লগতে বিচাৰিছে ডিপ্ল'মা ইন ৰেডিঅ'লজি ভেটাৰনেৰী ফিল্ড এছিষ্টেণ্টৰ কাৰণে বিচাৰিছে 10+2 আৰু 2 বছৰ ডিপ্ল'মা থাকিব লাগিব ভেটাৰনেৰী ছায়েন্সত আৰু 1 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব ফাৰ্মাচিষ্টৰ কাৰণে বিচাৰিছে মেল 10+2 লগতে বিচাৰিছে ডিগ্ৰী ডিপ্ল'মা ইন ফাৰ্মাচী ফিমেলৰ কাৰণে বিচাৰিছে ফিমেল চাফাই ফিমেল 10 পাছ হ'ব লাগিব বাৰ্বাৰৰ কাৰণে 10 পাছ কুকৰ কাৰণে 10 পাছ মাছালচিৰ কাৰণে বিচাৰিছে 10 পাছ আৰু মেল চাফাইৰ কাৰণে বিচাৰিছে 10 পাছ এপ্লিকেশ্যন ফিজ দিছে UR আৰু OBC কাৰণে 100 টকা গ্ৰুপ C পোষ্টৰ কাৰণে আৰু UR OBC কাৰণে 200 টকা গ্ৰুপ B পোষ্টখিনিৰ বাবে আৰু SC ST আৰু ওমেন এক্স ছাৰ্ভিচমেনৰ কাৰণে কোনো ধৰণৰ ফিজ নাই আৰু পে'মেণ্টটো অনলাইন যোগে আপোনালোকে কৰিব লাগিব আৰু ইয়াতে সিলেকশ্যন প্ৰচিডিউৰখিনি দিয়া আছে সিলেকশ্যন প্ৰচেছ কেনেকৈ হ'ব প্ৰথম পেট টেষ্ট হ'ব তাৰপিছত PST ডকুমেণ্ট ভেৰিফিকেশ্যন তাৰপিছত ৰিটেন টেষ্ট হ'ব এক্সামিনেশ্যন চেণ্টাৰকেইটা দিয়া আছে ডিফুত হ'ব ডিফু কাৰ্বি আংলং HQ ডাগাৰ শ্বিলং যোৰহাট নেফা গেট আৰু শিলচৰ মাছিমপুৰ লখৰা তেজপুৰ সিলেকশ্যন চেণ্টাৰকেইটা হৈছে সেইকেইটা আৰু অনলাইন আবেদনৰ লিংক মই দি থৈছোঁ আপোনালোকে তাত গৈ লিংকত গৈ ডাইৰেক্ট ক্লিক কৰি অনলাইন আবেদন কৰি ল'ব পাৰিব চ' অফিচিয়েল এডভাৰটাইজমেণ্টটো আপোনালোকক দেখাই দিছোঁ মই এইটো হৈছে অফিচিয়েল এডভাৰটাইজমেণ্ট চ' ইয়াতে গোটেইখিনি দিয়া আছে আপোনালোকে চাই ল'ব আৰু এজ ৰিলেক্সেশ্যনো আছে SC ST কাৰণে 5 বছৰ দিছে OBC কাৰণে 3 বছৰ এটা মেজাৰমেণ্ট গোটেইখিনি দিয়া আছে মই ডেছক্ৰিপশ্যনত দি থৈছোঁ আপোনালোকে তাৰপৰা ডাউনলোড কৰি চাই ল'ব পাৰিব চ' নেক্সট এডভাৰটাইজমেণ্টত গৈছোঁ এইটো এডভাৰটাইজমেণ্ট আহিছিলে গুৱাহাটী হাইকোৰ্ট ৰিক্ৰুটমেণ্ট 2021 ইয়াতে 12টা ল ক্লাৰ্ক ভেকেঞ্চি আছিলে অনলাইন যোগে আবেদন কৰিব লাগিব আৰু ইয়াৰ লাষ্ট ডেট হৈছে 16/9/2021 মানে আজি হৈছে ইয়াৰ লাষ্ট ডেট চ' আপোনালোকে যদি আবেদন কৰা নাই তেতিয়াহ'লে সোনকালে যাওক আৰু আবেদন কৰক এটা দৰমহা দিছিলে 20,000 টকা ফিক্স পে হয় ফিক্স মন্থলি পে হৈছে 20,000 টকা তাৰপিছত বয়সৰ সময়সীমা দিছে UR কাৰণে 40 বছৰ OBC MOBC কাৰণে 43 বছৰ SC কাৰণে 45 বছৰ ST হিলছ আৰু STP কাৰণে 45 বছৰ আৰু PWD কেণ্ডিডেটে 50 বছৰলৈকে আবেদন কৰিব পাৰিব
এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে কেণ্ডিডেট মাষ্ট বি এ গ্ৰেজুৱেট হ'ব লাগিব পোষ্ট গ্ৰেজুৱেট ইন ল অৰ ডাইৰেক্টৰেট ইন ল ইয়াতে উল্লেখ কৰা আছে যে কেণ্ডিডেট প্ৰেক্টিচিং এট দ্য বাৰ অৰ হেভিং প্ৰফেশ্যনেল এক্সপিৰিয়েঞ্চ থাকিব লাগিব আৰু ইয়াতে উল্লেখ কৰা আছে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট থাকিব লাগিব এতিয়া সিলেকশ্যন প্ৰচিডিউৰ কেনেকৈ হ'ব ইয়াতে দিয়া আছে ষ্টেজ 1 হ'ব ৰিটেন এক্সামিনেশ্যন ষ্টেজ 2 হ'ব ভাইবা হ'ব ইণ্টাৰভিউ হ'ব ইয়াতে 15 মাৰ্কছ থাকিব ইয়াতে প্ৰথম ৰিটেন এক্সামিনেশ্যন থাকিব 120 নম্বৰ থাকিব আৰু 2 ঘণ্টা টাইম দিব OMR চিট হ'ব ইয়াতে কি আহিব ইয়াতে দিয়া আছে ইংলিছ প্ৰফিচিয়েঞ্চিত আহিব 30 মাৰ্কছ জেনেৰেল নলেজত 10 মাৰ্ক জেনেৰেল এপ্টিটিউড 10 মাৰ্ক নলেজ ইন লত 50 মাৰ্ক আৰু আছামিজ লেংগুৱেজত আহিব 20 মাৰ্ক ইয়াতে ভাইভাত 15 মাৰ্কছ থাকিব ইয়াতে আছামিজ লেংগুৱেজত ইয়াত দিয়া আছে 40% মাৰ্কছ থাকিব আৰু ফাইনেল সিলেকশ্যন হ'ব টোটেল মাৰ্কছৰ ওপৰত এপ্লিকেশ্যন ফিজ দিছে SC STP ST হিলছৰ কাৰণে 150 টকা PWD কেণ্ডিডেটৰ কাৰণে কোনো ধৰণৰ ফিজ নাই নীল অল আদাৰ্ছ 300 টকা আৰু বাকীখিনিৰ কাৰণে 300 টকা সো অনলাইন যোগে আপোনালোকে পেমেন্ট কৰিব লাগিব SBIত গৈ পেলাই আপোনালোকে পেমেন্ট কৰিব আৰু চালান কপিটো আপোনালোকে পঠাব লাগিব 6 ছেপ্টেম্বৰ পৰা ষ্টাৰ্ট হৈছিল অনলাইন আবেদন আৰু 16 তাৰিখ হৈছে লাষ্ট ডেট আজি হৈছে লাষ্ট ডেট সো আপোনালোকে সোনকালে আবেদন কৰি লওক আৰু লাষ্ট পেমেন্টৰ দিন হৈছে 18/9/2021 মানে 18 ছেপ্টেম্বৰলৈকে দিছে মই অফিচিয়েল এডভাৰটাইজমেন্টটো আপোনালোকক দেখাই দিছো এইটো হৈছে অফিচিয়েল এডভাৰটাইজমেন্ট এটা চাই লওক আপোনালোকে দা গুৱাহাটী হাই কোৰ্ট এট গুৱাহাটী এটা গোটেইখিনি দিয়া আছে এটো লাষ্ট ডেটটো হৈছে এটো আৰু ষ্টাৰ্টিং হৈছে 6 তাৰিখৰ পৰা আৰু 18 তাৰিখলৈকে অনলাইন পেমেন্ট কৰিব পাৰিব এটা গোটেইখিনি দিয়া আছে আপোনালোকে চাই ল'ব মই ডেসক্ৰিপচনত দি থৈছো ডাউনলোড কৰি ল'ব চাই ল'ব অনলাইন আবেদনৰ লিংকটো হৈছে এটো ইয়াতে গৈ আপোনালোকে প্ৰথম ৰেজিষ্ট্ৰেচন কৰিব লাগিব আৰু তাৰ পিছত আপোনালোকে ফৰ্মখন ফিল আপ কৰিব লাগিব আৰু ইয়াতে গোটেইখিনি দিয়া আছে আপোনালোকে পঢ়ি ল'ব পাৰিব এতিয়া গৈছো নেক্সট এডভাৰটাইজমেন্টলৈ এটো এডভাৰটাইজমেন্ট আহিছিল নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংক গুৱাহাটী ইয়াতে পোষ্ট মুকলি হৈছিল 94 টা মেনেজাৰ এণ্ড আদাৰ ভেকেন্সি ইয়াৰ লাষ্ট ডেট হৈছে 30 ছেপ্টেম্বৰ 2021 তো 30 তাৰিখে লাষ্ট ডেট হয় আৰু অনলাইন যোগে আবেদন কৰিব লাগিব এইগিটা পোষ্টৰ বাবে প্ৰথম পোষ্ট আছে চিফ ট্ৰেজাৰী অফিচাৰ ইয়াতে নাম্বাৰ অফ পোষ্ট এটা আছে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেট ইন ফাইনেন্স অৰ ইকুইভেলেন্ট PGDM আৰু MBA ফ্ৰম টায়াৰ 2 অৰ 3 এক্সপিৰিয়েন্স বিচাৰিছে 15 বছৰ আৰু মিনিমাম বিচাৰিছে 7 পৰা 8 বছৰ জব লোকেশ্যন হৈছে হেড অফিচ গুৱাহাটী আসাম 2 নম্বৰ পোষ্ট আছে হেড ইন্টাৰনেল অডিট ইয়াতে নাম্বাৰ অফ পোষ্ট এটা আছে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে চাৰ্টাৰ্ড একাউণ্ট বা কষ্ট একাউণ্টেণ্ট হ'ব লাগিব মেন্ডেটৰী ইয়াৰ জব লোকেশ্যনটো একেটাই হেড অফিচ গুৱাহাটী আসাম 3 নম্বৰ পোষ্ট আছে হেড IT এপ্লিকেশ্যন নাম্বাৰ অফ পোষ্ট এটা আছে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে BBA বা BTech বা BSc কৰা হ'ব লাগিব কম্পিউটাৰ সায়েন্স 4 নম্বৰ পোষ্ট আছে জোনেল হেড এ জোন কম্প্ৰাইজড অফ 3 to 4 ক্লাষ্টাৰ্ছ নাম্বাৰ অফ পোষ্ট 5টা আছে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব যিকোনো ষ্টেমৰ পাছ কৰা হ'লে হ'ব আৰু PG ডিপ্লোমা ইন মেনেজমেন্ট প্ৰিফাৰ্ড 5 নম্বৰ পোষ্ট আছে ক্লাষ্টাৰ বিজনেছ মেনেজাৰ ইয়াতে 22টা পোষ্ট আছে এটো বিচাৰিছে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব 6 নম্বৰ পোষ্ট আছে ব্ৰাঞ্চ হেড ইয়াতে নাম্বাৰ অফ পোষ্ট 30টা আছে আৰু এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচাৰিছে PG ডিপ্লোমা মেনেজমেন্ট প্ৰিফাৰ্ড
7 নম্বৰটো আছে এৰিয়া ক্ৰেডিট মেনেজাৰ গ্ৰেজুৱেশ্যন থাকিব লাগিব 8 নম্বৰ পোষ্ট আছে ক্ৰেডিট এক্সিকিউটিভ ইয়াতে 17টা পোষ্ট আছে আৰু ইয়াতো বিচাৰিছে গ্ৰেজুৱেশ্যন ইন ফাইনেন্স এটা হাউ টু এপ্লাই ইয়াতে দিয়া আছে গোটেইখিনি মই অফিচিয়েল এডভাৰটাইজমেণ্ট আপোনালোকক দেখাই দিছোঁ এটা গোটেইখিনি দিয়া আছে আপোনালোকে চাই ল'ব আৰু এপ্লাই লিংকটো দিয়া আছে এপ্লাই অনলাইন ইয়াতে আপোনালোকে এইটো মই ডেছক্ৰিপশ্যনত দি থৈছোঁ আপোনালোকে তাত গৈ এইবিলাক ফৰ্মবিলাক ফিল আপ কৰিব প্ৰথম মোবাইলতো কৰিব পাৰিব এতিয়া গৈছোঁ নেক্সট জব নটিফিকেশ্যনলৈ গৈছোঁ এইটো এডভাৰটাইজমেণ্ট আহিছে আসাম হাইস্কুল টিচাৰ ৰিক্ৰুটমেণ্ট 2021 ইয়াতে ভালেমানখিনি পোষ্ট মুকলি হৈছে 6296টা ভেকেঞ্চি মুকলি হৈছে আৰু ইয়াৰ লাষ্ট ডেট দিছে 31/10/2021 চ' 31 অক্টোবৰলৈকে দিছে চ' ভালেমান দিন দিছে আপোনালোকে সোনকালে আবেদন কৰি ল'ব পাৰিব ইয়াতে পোষ্ট মুকলি হৈছে আৰ্টছ ছায়েন্স আৰু হিন্দী আৰু আছামিজ লেংগুৱেজৰ কাৰণে আৰু অনলাইন যোগে আবেদন কৰিব লাগিব আৰু মই এইটোৰ ওপৰত ভিডিঅ' বনাই থোৱা আছে আপোনালোকে চাই ল'ব তাত গৈ গোটেইখিনি নটিফিকেশ্যন ইয়াতে পোষ্ট মুকলি হৈছে গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ কাৰণে 3370টা আৰু ইয়াতে কেটেগৰী ৱাইজ দিয়া আছে গোটেইখিনি গ্ৰেজুৱেট টিচাৰ ছায়েন্সৰ কাৰণে মুকলি হৈছে 1506টা গ্ৰেজুৱেট টিচাৰ হিন্দীৰ কাৰণে মুকলি হৈছে 1219টা গ্ৰেজুৱেট টিচাৰ আছামিজ লেংগুৱেজৰ কাৰণে মুকলি হৈছে 201টা আৰু ইয়াতে বয়সৰ সময়সীমা দিছে 18 পৰা 40 বছৰ আৰু OBC MOBC হ'লে 43 বছৰলৈকে আবেদন কৰিব পাৰিব SC ST 45 বছৰলৈকে আবেদন কৰিব পাৰিব এক্স সাৰ্ভিসমেন হ'লে 2 বছৰ দিছে মানে 42 বছৰলৈকে আবেদন কৰিব পাৰিব আৰু PWD কেণ্ডিডেটে 50 বছৰলৈকে আবেদন কৰিব পাৰিব আৰু এতিয়া মই গৈছোঁ আপোনালোকক ডাইৰেক্ট দেখাই দিছোঁ অফিচিয়েল এডভাৰটাইজমেণ্টটো অনলাইন আবেদন ষ্টাৰ্ট হ'ব 30 তাৰিখৰ পৰা 30 ছেপ্টেম্বৰৰ পৰা ষ্টাৰ্ট হ'ব এইখন হৈছে অফিচিয়েল এডভাৰটাইজমেণ্ট ডেছক্ৰিপশ্যনত অলৰেডি দি থৈছোঁ আপোনালোকে তাত গৈ ডাউনলোড কৰি চাই ল'ব পাৰিব ইয়াতে গোটেইখিনি আছে ডিষ্ট্ৰিক্ট ৱাইজ দি থোৱা আছে গোটেইখিনি চ' আপোনালোকে তাতে গৈ চাই ল'ব এতিয়া গৈছোঁ নেক্সট এডভাৰটাইজমেণ্টলৈ গৈছোঁ ধন্যবাদ আজি ভিডিঅ'টো ইমানেই আছিল আৰু যদি ভাল পায় মোৰ ভিডিঅ'টো চাই তেতিয়াহ'লে প্লিজ ভিডিঅ'টো লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ